ফাইনেলি আহি গ'ল এডমিশ্যন অফাৰ অৰ্থাৎ যদি তোমাৰ মেৰিট লিষ্টত নাম আহিছে তোমালোকে কেনেকৈ এডমিশ্যন অফাৰ একচেপ্ট কৰিবা তাৰ কাৰণে তোমালোকে কি কৰিবা গুগলত সাৰ্চ কৰি দিবা সমৰ্থ পৰ্টেল এডমিশ্যন বুলি আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ আহিব ইয়াৰ পিছত তললৈ যাবা তললৈ যোৱাৰ পিছত ইয়াত তোমাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি দিবা পাছৱৰ্ড দিবা কেপচাটো দি দিবা দি লগইন ক্লিক কৰি দিবা তো লগইনত ক্লিক কৰি দিলে তোমাৰ এনেকুৱাকৈ ইণ্টাৰফেচ দেখুৱাব অৰ্থাৎ তোমাৰ যি এডমিশ্যন অফাৰ হয় সেইটো আহি গৈছে কংগ্ৰেচুলেশ্যন দিয়া থাকিব ইয়াৰ পিছত তুমি কি কৰিবা ভিউ এডমিশ্যন অফাৰ ক্লিক কৰি দিবা তাৰপিছত তোমালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাবা তললৈ আহিবা তললৈ অহাৰ পিছত এনেকুৱাকৈ দেখা পাবা যে একচেপ্ট অফাৰ এনেকুৱা অপশ্যন আহি থাকিব ইয়াত তোমালোকে চাব পাৰিবা যে এডমিশ্যন ষ্টেটাছ এডমিশ্যন অফাৰ্ড এনেকুৱা এডমিশ্যন অফাৰ তোমালোকে বহুত কেইটাও পাব পাৰা তোমালোকে যিকেইখন কলেজত এপ্লাই কৰিছা বা যিকেইখন কলেজত তোমাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে এনেকুৱাকৈ বহুত কেইটা থাকিব পাৰে তুমি যোনখন কলেজত এডমিশ্যন অফাৰ একচেপ্ট কৰিম বুলি ভাবিছা সেই কলেজৰ যি এডমিশ্যন অফাৰ হয় তাত তোমালোকে একচেপ্ট অফাৰ যিটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে ইয়াত এটা ডিক্লেৰেশ্যন দিব লাগিব তো ডিক্লেৰেশ্যনৰ কাৰণে তোমালোকে কি কৰিব লাগিব অকণ জুম কৰি ল'বা মই জুম কৰি তোমালোকক দেখুৱাই আছোঁ যেতিয়া এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব তাৰপিছত তোমালোকে কি কৰিব লাগিব এই যিটো বক্স দেখা পাইছা যে ডিক্লেৰেশ্যন এণ্ড এগ্ৰিমেণ্ট ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দি তোমালোকে এই বক্সটোত কনফাৰ্ম বুলি লিখি দিবা আৰু ইয়াত ক্লিয়াৰলি লিখিছে যে একচেপ্টিং এন অফাৰ ইজ অনলি দ্য ফাৰ্ষ্ট ষ্টেপ অৰ্থাৎ তোমালোকে ইয়াত কনফাৰ্ম কৰিলেও পিছত হয়তো তোমালোকে কলেজত যাব লগা হ'ব পাৰে কিছুমান কলেজে অনলাইনত এডমিশ্যন কৰাই আছে যেনে ধৰি লোৱা কটন ইউনিভাৰ্চিটি তোমালোকে যাব নালাগে প্ৰথমতে তোমালোকে পে কৰি দিব লাগিব কিন্তু কিছুমান কলেজ এনেকুৱা আছে যে পেমেণ্ট তোমালোকে কলেজত গৈহে কৰিব লাগিব সেয়ে কলেজ অনুযায়ী তোমালোকৰ এডমিশ্যন প্ৰচেছবিলাক অকমান বেলেগ হ'ব পাৰে কিন্তু তোমালোকৰ যি এডমিশ্যন অফাৰ একচেপ্টেন্স প্ৰচেছ সবৰ কাৰণে একেই হ'ব তো তোমালোকে কি কৰিবা এই বক্সটো টিক কৰি দিবা ইয়াত লিখি দিবা কনফাৰ্ম C2 কেপিটেল দিবা বাকিকিটা স্মল দি দিবা কনফাৰ্ম দি তোমালোকে একচেপ্ট যিটো বাটন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমাৰ যি এডমিশ্যন অফাৰ হয় সেইটো একচেপ্ট হৈ যাব ইয়াত তোমালোকে চাব পাৰা এতিয়া এডমিশ্যন ষ্টেটাছ অফাৰ একচেপ্টেড যদি তোমালোকে কোনোবা এখন কলেজত ভুলতে এডমিশ্যন অফাৰ একচেপ্ট কৰি দিছা তেনে ক্ষেত্ৰত তোমালোকে উইথড্ৰ এপ্লিকেশ্যনত ক্লিক কৰি সেই এডমিশ্যন অফাৰটো উইথড্ৰ কৰিব পাৰা সেয়ে অতি সাৱধানেৰে কৰিবা কাৰণ তোমালোকে যেতিয়া এটা অফাৰ একচেপ্ট কৰিবা বাকিকেইটা অফাৰ কিন্তু অটোমেটিক্যালি ডিলিট হৈ যাব সেয়ে প্ৰথমতে একচেপ্ট কৰাৰ আগত ভালকৈ চাই ল'বা যে কোনখন কলেজৰ একচেপ্ট কৰি আছা ইয়াৰ পিছত তোমালোকৰ হয়তো ইয়াত পেমেণ্ট লিংক আহিব কিছুমান কলেজৰ যিবিলাক কলেজে অনলাইন পেমেণ্ট ল'ব পেমেণ্টটো তোমালোকে কেনেকৈ কৰিবা তাৰ ভিডিঅ' মই ছেপাৰেটলি লৈ আনিম তোমালোকৰ কাৰণে এতিয়া তোমালোকক দেখুৱালোঁ যে তোমালোকে কেনেকৈ এডমিশ্যন অফাৰটো একচেপ্ট কৰিবা বাকীখিনি প্ৰচেছ তোমালোকক থুলমূলকৈ কৈ দিওঁ যে যিসমূহ কলেজৰ অনলাইন পেমেণ্ট কৰিব লাগে সিহঁতৰ ইয়াত পেমেণ্ট লিংক আহিব নতুবা তোমালোকৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিত লিংক আহিব সেইটো তোমালোকে পে' কৰি দিব লাগিব যিটো এডমিশ্যন ফি হয় আৰু যিসমূহ কলেজৰ অফলাইনত পেমেণ্ট লৈ আছে সিহঁতে অনলাইনৰ লগত ডিল নকৰে বা অনলাইন পেমেণ্ট সিহঁতে নলয় তেনে ক্ষেত্ৰত কিন্তু তোমালোকে কলেজত যাব লাগিব কলেজত গৈ এডমিশ্যন ফিটো পে' কৰিব লাগিব আশা কৰোঁ তোমালোকে বুজি পাইছা ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিবা চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনো দবাই দিবা ধন্যবাদ জয় আই অসম